এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ গুৱাহাটীত উপস্থিত হৈছে স্বামীয়ন্তা সোনম ৰঘুবংশী বিমান যোগে মেঘালয় আৰক্ষীয়ে গুৱাহাটীলৈ আনিলে সোনম ৰঘুবংশীক গুৱাহাটীৰ পৰা পুনে পুনে নিয়া হ'ব শিলঙলৈ ৭২ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত আনিছে শিলং আৰক্ষীয়ে মেঘালয় আৰক্ষীয়ে জিম্মাত লৈছে সোনমক লৈ ক্ৰাইম সিন ৰিক্ৰেশ্যন কৰিব মেঘালয় আৰক্ষীয়ে ৪ অভিযুক্তৰ সৈতে কেনেকৈ ৰাজা ৰঘুবংশীক হত্যা কৰিছিল সেই সন্দৰ্ভত জেৰা কৰিব মেঘালয় আৰক্ষীয়ে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীত উপস্থিত হৈছে স্বামীহন্তা সোনম ৰঘুবংশীক লৈ মেঘালয় আৰক্ষী দলটো বিমান যোগে মেঘালয় আৰক্ষীয়ে গুৱাহাটীলৈ আনিলে সোনম ৰঘুবংশীক মেঘালয়ৰ পৰা পুনে পুনে এতিয়া শিলঙলৈ লৈ যোৱা হ'ব সোনমক ৭২ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত আনিছে শিলং আৰক্ষীয়ে মেঘালয় আৰক্ষীয়ে জিম্মাত লৈছে সোনমক লৈ ক্ৰাইম সিন ৰিক্ৰেশ্যন কৰিব মেঘালয় আৰক্ষীয়ে এই মুহূৰ্তত আমাৰ সৈতে লাইভত জড়িত হৈছে প্ৰিয়ব্ৰত জনাবা আপডেট কেনেকুৱা আছে তোমাৰ ওচৰত হয় সৌৰভ বৰ্তমান সময় আটাইতকৈ ডাঙৰ খবৰটো আৰু প্ৰত্যাশিত খবৰটো সকলোৱে যিটো খবৰৰ বাবে ৰৈ আছিল আৰু কিছু সময় পূৰ্বে প্ৰায় ২-৩ মিনিট পূৰ্বে সোনম ৰাজবংশী এই যি গোপীনাথ বৰদলৈ বিমান বন্দৰ আছে বিমান বন্দৰৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু যি মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ সমৰসজ্জা আছিল সেই সমৰসজ্জাৰ মাজেদি ৫খন যি গাড়ীৰ কনভয় আছে আৰক্ষীৰ দ্বাৰা অনা কনভয় আছে সেই কনভয়ৰ দ্বাৰা উলিয়াই নিয়া দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে আমাৰ যদি দৰ্শকসকলে ভিজুৱেল দেখিছে তেন্তে নিশ্চয় অনুধাৱন কৰিব পাৰিছে বা বুজিছে কিছু সময় পূৰ্বে এই যি গোপীনাথ বৰদলৈ বজাৰস্থিত গোপীনাথ বৰদলৈ বিমান বন্দৰ আছে এই বিমান বন্দৰতে পৰাই আচলতে ওলাই যোৱা দেখিবলৈ পোৱা গৈছে সেইগৰাকী সোনম ৰাজবংশী আৰু এটা বৃহৎ আৰক্ষীৰ দল আৰু যিহেতু ইন্দোৰৰ পৰা লৈ অনা হৈছে আৰু কলিকতাৰ থ্ৰুৱেদি ইন্দোৰৰ পৰা কলিকতালৈ অনা হৈছে কলিকতাৰ পৰা পুনৰ গুৱাহাটীলৈ অনা হৈছে গতিকে এটা দীঘলীয়া যাত্ৰা আৰু দীঘলীয়া যাত্ৰাৰ অন্তত বৰ্তমান সময়ত সোনম ৰঘুবংশীক গুৱাহাটী উপস্থিত কৰি এনেধৰণে আৰক্ষী সমৰসজ্জা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বৰ গোটেই পৰিৱেশ দেখুৱাই আছিলোঁ যি আচলতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ আছে বিমান বন্দৰ অতি সজ্জিত কৰি তুলিয়া হৈছিল যি আচলতে আৰক্ষীৰ তৰফৰ পৰা সকলো ব্যৱস্থা গঢ়ি তোলা হৈছিল যাতে কোনো ক্ৰুটি লৈ নাযায় কোনো ধৰণৰ খেলিমেলি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কেৱল অসম আৰক্ষীৰ তৰফৰ পৰাই বুলি নহয় সেয়া কিন্তু যি আচলতে মেঘালয় আৰক্ষী আছে মেঘালয় আৰক্ষীৰ ফালৰ পৰা যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছিল আৰু যিখন বিমান কলিকতাৰ পৰা আচলতে ৯:২০ উৰা মাৰিছিল আৰু প্ৰায় 10:৩৫ গুৱাহাটী এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈছিল সেই বিমানখনৰ আচলতে নম্বৰ হৈছে 6E572 নামৰ যিখন ইণ্ডিগো বিমান আছে সেই বিমানখনতে লৈ অনা হৈছিল আৰু মেঘালয় আৰক্ষী এটা উচ্চ পদস্থ আৰক্ষী দল গৈছিল আনিবলৈ সোনম ৰাজবংশীক আৰু সোনম ৰাজবংশীক লৈ সেই বিমানখন কিছু সময় পূৰ্বে এই পুনৰ এবাৰ উল্লেখ কৰিছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা কিছু সময় পূৰ্বে ওলাই যোৱা দেখিবলৈ পোৱা গৈছিল আৰু এটা বিশেষ কথা বৰ্তমান সময়ত উল্লেখ কৰিবলৈ বিচাৰিছোঁ সোনম ৰাজবংশীৰ যিটো ঘটনা এই ঘটনাই ৰাজা ৰাজবংশী হত্যাকাণ্ড জড়িত যি ঘটনা আচলতে এই ঘটনাই সমগ্ৰ দেশ জোকাৰি পৰে বৰ্তমান সময়ত দেশ জোকাৰি পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে চাঞ্চল্য বিৰাজ কৰিছে বা যি আচলতে সোনম ৰাজবংশীৰ প্ৰতি এক প্ৰকাৰে সমগ্ৰ দেশবাসীৰ মনতে বা যিয়ে ঘটনাটো গম পাইছে তেওঁৰ মনতে ঘৃণা উপজিছে গতিকে সোনম ৰাজবংশীৰ প্ৰতি যাতে কোনো ভাবুকি আহি নপৰে বা তেওঁৰ প্ৰতি কোনো যাতে জীৱনৰ প্ৰতি ভাবুকি আহি নপৰে কোনো ধৰণৰ অনাকাংক্ষিত যাতে ঘটনা সংঘটিত নহয় বা সোনম ৰাজবংশীৰ ওপৰত যাতে কোনো আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখি কিন্তু আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল যি ব্যৱস্থাৰ জৰিয়তে বৰ্তমান সময়ত এইখন যি এৰাইভেল গেট আছে মূল যিখন গেট আচলতে যি গেটেৰে সাধাৰণতে যাত্ৰীসকল ওলাই আহে সেই গেটৰ বিপৰীতে কিন্তু বেলেগ এখন গেটেৰে অনা দেখিবলৈ পোৱা গ'ল কাৰ্গোসমূহ যি আচলতে যিখন গেটেৰে উলিয়াই অনা হয় সেইখন গেটেৰে উলিয়াই অনা দেখিবলৈ পোৱা গ'ল আৰু ৫খনকৈ আচলতে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ সুসজ্জিত বাহনেৰে এটা ডাঙৰ কনভয়েৰে বৰ্তমান সময়ত সোনম ৰাজবংশীক লৈ যোৱা হৈছে যি আচলতে মেঘালয় আছে মেঘালয়লৈ আৰু অসম আৰক্ষীৰ লগত আমি কিছু সময় পূৰ্বে বাৰ্তালাপ কৰিছিলোঁ তেওঁলোকৰ সৈতে কথা বতৰা পাতিছিলোঁ তেওঁলোকে কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে মেঘালয় আৰক্ষীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি যি আচলতে যোৰাবাট আছে বা বৰ্ণিহাট আছে গোটেই অঞ্চলখিনি তেওঁলোকে আচলতে অসমৰ ভিতৰেদি যি অঞ্চলখিনি যাব সেই গোটেই অঞ্চলখিনি যাতে কোনো ধৰণৰ ক্ৰুটি ৰৈ নাযায় কোনো ধৰণৰ খেলিমেলি সংঘটিত নহয় কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰি ইয়াত এটা ডাঙৰ আচলতে টীম অসম আৰক্ষীৰ টীম য'ত আমি জালুকবাৰী এচিবিক দেখিবলৈ পাইছিলোঁ সমান্তৰালভাৱে যি লোকেল আউটপোষ্টৰ বিষয়াসকল আছে তেওঁলোকে উপস্থিত আছিলে সমান্তৰালভাৱে এটা ডাঙৰ আচলতে দল উপস্থিত হৈ আৰক্ষীৰ দৰে তদাৰক কৰা গোটেই অঞ্চলটো তদাৰক কৰি আছিল আৰু তাৰ পাছতেই 10:30 অৱতৰণ কৰা সেইখন বিমানৰ দ্বাৰা 10:30 অৱতৰণ কৰা সেইখন বিমানতে আহিছিল সোনম ৰাজবংশী আৰু তাৰ কিছু সময় পাছতে এইখন বিশেষ গেটেৰে আচলতে উলিয়াই নিয়া দেখিবলৈ পোৱা গ'ল আৰু পূৰ্ণ সম্ভাৱনা আছে সোনম ৰাজবংশী যিহেতু 3 দিনৰ ট্ৰানজিট ৰিমাণ্ডত লৈছে মেঘালয় আৰক্ষীয়ে গতিকে সোনম ৰাজবংশী প্ৰথমবাৰ যেতিয়া গুৱাহাটী আহিছিল বা শ্বিলঙলৈ আহিছিল ৰাজা ৰঘুবংশীৰ লগত গতিকে সেই সময়ত
সোণম ৰঘুবংশীৰ লগত গতিকে সেই সময়ত গুৱাহাটী আচলতে এখন বিশেষ হোটেলত তেওঁ থাকিছিল বুলি জানিব পৰা গৈছে বা আশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে যি ঘটনাত সংঘটিত এখন দাৰ প্ৰসংগ উত্থাপন হৈছে সেইখন দাৰ গুৱাহাটী পল্টন বজাৰ শ্বিলঙলৈ অনা হ'ব ৰাজা ৰঘুবংশীৰ হত্যাৰ আন 4 অভিযুক্তক নিশা ইন্দোৰৰ পৰা দিল্লীলৈ আনিব 4 অভিযুক্তক দিল্লীৰ পৰা 6E6972 ইণ্ডিগো বিমানেৰে গুৱাহাটীলৈ অনা হ'ব ৰাজা ৰঘুবংশীৰ হত্যাৰ গোচৰত থকা আন 4 অভিযুক্তক গুৱাহাটীৰ পৰা 4 অভিযুক্তক নিয়া হ'ব শ্বিলঙলৈ ৰাজা ৰঘুবংশীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ইতিমধ্যে 4টা অভিযুক্তই